তোমালোকে ৰিসেন্টলি শুনিছিলা চাগে মণিপুৰত কি হৈছে ৰাষ্ট্ৰপতিৰ শাসন লাগু কৰিছে মানে প্ৰেসিডেন্ট ৰুল লাগু কৰিছে আৰু আমাৰ যি মণিপুৰৰ মিনিষ্টাৰ চিফ মিনিষ্টাৰ এন বীৰেন সিং তেখেতে 9 ফেব্ৰুৱাৰী তাৰ পৰা ৰিজাইন দিছিল চিফ মিনিষ্টাৰৰ পৰা আৰু তাৰ পিছতে 13 ফেব্ৰুৱাৰী প্ৰেসিডেন্ট ৰুল তাত ইমপ্লিমেন্ট কৰা গৈছে এতিয়া প্ৰেসিডেন্ট ৰুল নো কি একচুয়ালি কি হয় আমাৰ সংবিধানত তিনিটা প্ৰকাৰৰ সংকটকালীন অৱস্থাৰ লগত মোকাবিলা কৰিবৰ কাৰণে ব্যৱস্থা দিয়া হৈছে আৰু তাৰে যেটো আমাৰ অনুচ্ছেদ 356 মানে আৰ্টিকেল 356 ত আছে প্ৰেসিডেন্ট ৰুল বুলি কোৱা হয় বা কনস্টিটিউশনাল ইমাৰ্জেন্সি বুলি কোৱা হয় বা আমাৰ ষ্টেট ইমাৰ্জেন্সি বুলি কোৱা হয় কিন্তু এটা কথা আমাৰ সংবিধানত কিন্তু এই ইমাৰ্জেন্সি শব্দটো লিখা আমাৰ সংবিধানত প্ৰেসিডেন্ট ৰুল বুলিহে কোৱা গৈছে একচুয়ালি প্ৰেসিডেন্ট ৰুল বুলি কিয় কোৱা হয় কাৰণ যেতিয়া কোনোবা এখন ৰাজ্যত এই অনুচ্ছেদটো বা আৰ্টিকেলটোৰ আন্ডাৰত প্ৰেসিডেন্ট ৰুল দিয়া হয় তেতিয়া মানে কি হয় সেই ৰাজ্যখনৰ যিজন সিএম থাকিব বা সিএমৰ তলত যি কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকিব গভৰ্ণৰ থাকিব গভৰ্ণৰজনৰ কাম কৰাত হেল্প কৰিবলৈ এইড এণ্ড এডভাইচৰ কাৰণে আমাক কাউন্সিল অফ মিনিষ্টাৰ্ছ লাগিব তাৰ ওপৰত এজন সিএম থাকিব কিন্তু ইয়াত কি কৰিব কাউন্সিল অফ মিনিষ্টাৰ বা সিএমক অতৰাই দিয়া যায় কমপ্লিট কোনে তাত গভৰ্নেন্সটো কোনে কৰে গভৰ্ণৰে কৰে আৰু চিফ সেক্ৰেটাৰী হেল্পত কৰে আৰু এই প্ৰেসিডেন্ট ৰুলৰ ইয়াত কিহৰ কাৰণে দিয়া যায় এক নম্বৰতে আমি 356 আন্ডাৰত গম পাওঁ যে যদি এখন ৰাজ্যত কনস্টিটিউশনাল মেচিনাৰী কনস্টিটিউশনাল মতেদি চলি নাথাকে তেতিয়া হলে প্ৰেসিডেন্টৰ গভৰ্ণৰৰ এডভাইচত কি কৰিব পাৰে তাত প্ৰেসিডেন্ট ৰুল ইমপ্লিমেন্ট কৰিব পাৰে আৰু আৰ্টিকেল 365 ৰ আন্ডাৰত কোৱা আছে যদি এখন ৰাজ্য সেন্ট্ৰেল গভৰ্ণমেন্টে দিয়া যি ডাইৰেকশন থাকে সেই এক্সিকিউটিভ ডাইৰেকশন বা সেন্ট্ৰেল গভৰ্ণমেন্টৰ ডাইৰেকশনৰ মতে যদি কাম নকৰে তেতিয়াও কি কৰিব পাৰে সেই ষ্টেটখনৰ ওপৰত প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰিব পাৰে